তো গাইজ নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি গৈছোঁ বাইক ছাৰ্ভিচিং কৰিব মানে মোৰ বাইকখন এই ইউটিউবৰ পইচা পাইছিলোঁ নৱেম্বৰত আৰু সেই নৱেম্বৰৰ পৰা ছাৰ্ভিচিঙে কৰা নাই মানে ভাবছোঁ আজি বাইকখন ছাৰ্ভিচিং কৰোঁ আৰু এইপিনে ধুনীয়াছে লৈ লৈছোঁ একদম মানে বয়া হৈ আছে অৱস্থা কণ্ডিশ্যন বয়া চব গাড়ী চাড়ী ধুই একদম টিপ টপ কৰিব লাগিব আৰু লগতে মোৰ প্ৰব্লেম হৈছে এই কিবা হয়তো কিবা কিবি যাই থাকে তাৰমানে মবিলে যায় না কিয়ে বা উপায় নাই আৰু লগতে দুদিনমান চাপৰি হৈ আছিলোঁ না আপোনাৰ এইবিলাক গ্লাছ চাছ কৰি দি বৰ্তমান আৰু পুনৰ নৰ্মেল অৱস্থালৈ মানে বেক টু নৰ্মেল অৱস্থালৈ আহিব লাগিব চাপৰিৰ পৰা বৰ্তমান এজন ভদ্ৰ মানুহ হ'ব লাগিব আগতে বাইকখনক কিবা এটা খুৱাব লাগিব মানে তেলটো মাৰি ল'ব লাগিব আৰু তো গাইজ কিবাকৈ আহি পাইছোঁ তেল ডিপু বাপৰে ধাপ ডিপ মাৰি আছিল তেলটো ভৰে আমি মানে টিহুতে কৰিম বাজাজ ডিলাৰত গমেই পাই তাতে মই ছাৰ্ভিচিং কৰোঁ তো এনেকৈ সিহঁতে তেল চেল মাৰি লৈ সিতা ডাইৰেক্ট ছাৰ্ভিচিং চেণ্টাৰ যাই আছোঁ মানে বাজাজ ডিলাৰ আমাৰ আহি পালোঁ বাজাজ ডিলাৰ আৰু গাইজ মোৰ গাড়ীখন চলিল কিমান চাই লওঁ ৰ'ব এতিয়া নেক্সট টাইম আৰু মবিলটো ডাউন দিব পাৰিম 19,401 কিলোমিটাৰ চলিল বৰ্তমানলৈকে তো কি সমস্যা হৈছে দাদাই চলাইছেহে গম পাব না গাড়ীখনৰ কি সমস্যা হৈছে মই নিজে গম পোৱা নাই তো দাদাই মানে চলাই কিনে কি সমস্যা হৈছে গোটেইবিলাক মানে ঠিক কৰি দিব তো এতিয়া ৰখিছোঁ ৰ'ব আৰু গাড়ীখন ধুবও লাগব আজি ইয়াতে মানে একদম মানে সেই হৈ গৈছে মানে ট্ৰেক্টৰ হেন হৈ গৈছে গাড়ী নহয় এখন ট্ৰেক্টৰ হৈছে গাড়ীখনৰ কি সমস্যা হৈছে দাদাই মানে চালাক মানে আগৰ ব্ৰেক গেছি পাছৰো ব্ৰেক গেছি গমে পোৱা নাছিলোঁ এলাখান আৰু লগতে মবিল চেঞ্জ কৰিব লাগিব তাৰপিছত আৰু কি বা লাগে পাত্তা নাই মানে তই মানে দাদা আছে দাদাই গোটেইখিনি কাম কৰি দিব এই আৰু আজি অলপ যাব দে পইচা মোৰ যিটো টায়াৰ আছে সেইটো মানে অৱস্থা নহয় মানে 4-5টামান ফুটাই আছে মানে তো গাইছ ইফালে বেগৰ কাম হৈ গ'ল মানে বেগৰ কামখিনি হৈ গ'ল আৰু লগতে ইয়াতে ইয়াৰ ফিল্টাৰটো মানে চেঞ্জ হৈ গ'ল তো এতিয়া আৰু কি হ'ব আছে মানে এইখিনি কৰি লওঁ আৰু বৰ্তমান গাড়ীখন মানে ধুই আছোঁ সেই ভাইটিয়ে ধুই আছে ভাইটি তোমাৰ নামটো কি দীপাংকৰ ভাই গাড়ীখন ধুই আছে তো গাড়ীখন ধুই উঠি এটা জাগাত গৈ আছোঁ এনেকৈ টিহুৰ পৰা গাড়ী চাড়ী ছাৰ্ভিচিং চব ডান এতিয়া মানে আহি কিনে এখন ক'ত যাম ভাই আমি এতিয়া বৰ্তমান এখন দোকানত যাম মাছি লগৰ এটাই দিছি মানে নতুনকৈ দোকান তো আমাৰে লগৰ মানে ল'ৰা এজনে দিছে তো তাকেলৈকে যাওঁ আৰু ভাই কেমেৰা কিনিলি কিমান বস্তু কেমেৰা 2 লাখ একদম বাপৰে বাপ টকা থকা মানুহ টকা থকা নহয় এতিয়া মানে পইচাটো লৈ যাওঁ নে কিতাপ পঢ়ি কেমেৰাটো যি নহওক কিতাপ অলপ ডাইৰেক্ট সেই মানে সেই মাখি বাহাত দোকান চাই কিনে ডাইৰেক্ট এনেকৈ মাখি বাহা পালোঁ আৰু মাখি বাহাত এখন মানে ধুনীয়াছে দাদা এজনে মানে কাপোৰৰ দোকান খুলিছে তো ইয়াতে আহি পালোঁ মানে নতুনকৈ খুলিছে একদম দাদা কোনদিনাখন খুলিলে আপুনি 5 তাৰিখে খুলিলে তো দাদা এনে কেনেকুৱা ধৰণৰ কাপোৰ পোৱা যাব ইয়াতে আপোনাৰ 3+ ব্ৰেণ্ড গোটাই পাই যাব গোটেইখিনি ট্ৰিপ বুলি ক'লে আপোনালোকৰ ইম্পৰ্টেড কাপোৰবোৰ গোটেইখিনি যিমান বাহিৰৰ পৰা আহে এইবিলাক কাপোৰ আপোনালোকে ইয়াত পাই যাব আৰু লগতে ব্ৰেণ্ডবোৰো পাই যাব জেন্টছ লেডিজ গোটেইখিনি দুটা থাকিব না কিডছ আৰু ওমেন্সৰ কাৰণে নাই বাকি জেন্টছ আৰু লেডিজৰ কাৰণে দুটাই আছে মানে কিডছৰ পোৱা নাযাব আৰু পিছকলৈকে আহিব না পিছলৈকে আহিব বুলি ভাবিছোঁ আৰু পিছলৈকে আনিম মানে এনেকৈ মাখি বাহাত আমাৰ মানে এনেকুৱা দোকান নাছিল তাৰমানে কাপোৰৰ দোকান তো দাদাৰ এখন ফাৰ্ষ্ট মানে খুলিলে তো দাদা ইয়াতে ঘৰ চাগে তো এনে অলপ দেখাই দিয়কচোন কেনেকুৱা কি ৰেঞ্জত আহিব এতিয়া ৰেঞ্জ বুলি ক'ব গ'লে আপোনাৰ এতিয়া ধুনীয়া ধৰি লওক এইবিলাক স্পৰ্টিঙৰ পৰা চাৰ্টৰ পৰা গোটেইবিলাক পাব আৰু এই চাৰ্টবোৰৰ ৰেঞ্জ আপোনালোকৰ 300 to 350 লৈকে আহি যাব এনেকুৱা বক্সি ফিটতো আপোনালোকে পাই যাব বক্সি ফিটত তাৰপিছত এইবিলাক আপোনাৰ আহি যাব এইবিলাক কলাৰ থকা হয় এইবিলাক টি-চাৰ্ট এইবিলাক আপোনাৰ 250 পৰা আহি যাব 250 পৰা তো বহুত কম দামতে মানে দাদাৰ দোকানত মানে এইবিলাকতো এনে 300 350 এনেতো আহে আপোনাৰ এইবিলাক ডাইৰেক্ট আপোনাৰ 200 আহি যাব 200ত আহি যাব তো একদম কমতে পাইছে ফৰ্মেলবোৰ আছে ফৰ্মেলবোৰ আপোনাৰ 300 আহি যাব ফৰ্মেল 300 জিন্সবোৰ আছে আপোনাৰ 550 পৰা 500 আৰু বাকি কাৰ্গোবোৰ আছে আপোনাৰ 450 তো ৰেঞ্জবিলাক বহুত বেছি কম হয় আপোনালোকে যদি ইয়াৰে লোকেল হয় তো আপোনালোকে একবাৰ ভিজিট কৰিব পাৰে দোকানখনত মানে মাল আহিব আছে বাৰু নতুনকৈ খুলিছে না বহুত বেছি মালৰো আহিলে মানে আপোনালোকে আহিব পাৰে দাদাৰ দোকানত লোকেশ্যনটো দাদা কৈ দিয়ক আপুনি লোকেশ্যনটো হ'ল আমাৰ মাখিবাৰৰ পৰা জাষ্ট আপোনালোকে কঁঠালমৰা যোৱা ৰাস্তাত 50 মিটাৰমান সোমাই আহিব তাতে আপোনালোকে এই গেৰেজখন দেখা পাব এই গেৰেজখনৰ অপজিটতে আছে একদম গেৰেজ এখন আছে তো গেৰেজখনৰ একদম কাষতে আপোনাৰ মাখি বাহাত চক আৰু এইপিনে আপোনাৰ পৰা কঁঠালমৰা চক তাৰমানে মাজতে দোকানখন এইখন হৈছে আপোনাৰ তো ইয়াতে মানে অকণমান যিহেতু লেডিছেও ভিডিঅ' চাই না তো লেডিছৰ কাৰণে ধুনীয়া এইবিলাক টপ আছে লগতে স্পৰ্টিং মানে কেনেকুৱা ধৰণৰ লেডিছৰ কেনেকুৱা আইটেম লেডিছৰ আপোনাৰ বৰ্তমান আপোনাৰ ইয়াতে ফ্ৰক এভেইলেবল আছে টপ আছে তাৰপিছত চাৰ্ট আছে আৰু টি-চাৰ্ট আছে আৰু লগতে ব্ৰেণ্ডত আপোনালোকে কুৰ্টিজ পাই যাব তাৰপিছত লং পেণ্টত আপোনালোকে বেগি ফিট লং পেণ্ট পাই যাব জিন্সৰ বেগি ফিট লং পেণ্ট এনেকুৱা ধৰণৰ প্লাজো আছে এইপিনে প্লাজো আছে লগতে স্কাৰ্ট আমাৰ লগত এভেইলেবল আছে আৰু
হাফ পেণ্ট এভেইলেবল আছে জিন্সৰ লগতে এনেকুৱা ধৰণৰ টুপিও আছে মানে এইবিলাকো ৰাখিছে আৰু লেডিছৰ ধৰি লওক আপোনাৰ এইবিলাক আইটেম আৰু গোটেইখিনি আছে না তো গাইজ বাকী সেনেকৈ আহি পালোঁ খোপা আৰু খোপাত মানে এই অসীমাৰ কিবা এটা ভিডিঅ'ৰ মানে বৰ্তমান আজি ৰিজাল্ট ওলাব তো সেই ভিডিঅ'টোৰে মানে বৰ্তমান ৰিজাল্টটো উলিলে আমি মানে সেই হওঁ বাকী তাৰে পৰা আহিলোঁ আৰু এইটো কোনো ধৰণৰ প্ৰমোশ্যন নহয় আপোনালোকক যি দোকানখন দেখুৱাইছোঁ এনে আৰু লগৰে সেইকাৰণে গ'লোঁ এতিয়া বলক আমি ৰিজাল্টটো উলিলে মানে এই ভিডিঅ'টো এখিনিতে ৰাখি দিছোঁ দিয়ক